বিলাসীপুৰ জিলা নিৰ্বাচনী বিভাগ ধুবুৰী সদৰ স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰতিবাদত নাগৰিক সভা আজি বিলাসীপুৰ মহকুমা লাইব্ৰেৰীত এখন নাগৰিক সভা অনুষ্ঠিত কৰি অনতিপলমে ধুবুৰীলৈ স্থানান্তৰ কৰা বিলাসীপুৰ জিলা নিৰ্বাচনী বিভাগটো বিলাসীপুৰত পুনৰ ঘূৰাই অনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীলৈ অনতিপলমে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি বিলাসীপুৰ জিলা নিৰ্বাচনী বিভাগটো যাতে বিলাসীপুৰতে ৰখাৰ দাবী জনায় লগতে আজিৰ এই নাগৰিক সভাই আগন্তুক দিনত ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব বুলি অসম চৰকাৰক সকীয়াই দিয়ে নাগৰিক সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষাবিদ্যয় তৰণীকান্ত ৰায় শেখ হেদায়তুল্লাহ সমাজসেৱক সঞ্জিত কুমাৰ দাস নাটযোগী সভাপতি নীলকমল সিৰাজুল হক ছাত্ৰমুক্তি সংগ্ৰাম সমিতি নেতা দিলৱাৰ হুছেইন দেশী জনগোষ্ঠীৰ পৰা ৰফিকুল ইছলাম কংগ্ৰেছ দলৰ পৰা খালিদ হুছেইন দিহা পৰামৰ্শ আগবঢ়ায় নাগৰিক সভাখন আহ্বান কৰিছিল সমাজসেৱক মিথুন ৰে বিলাসীপুৰৰ পৰা জহুৰুল ইছলামৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ জনাব বিচাৰো পাব্লিকক আমাৰ বিলাসীপাৰা ইলেকশ্যন অফিসখন আমি একো নাজানো বিলাসীপাৰা ৰাইজে অৱগত নহয় কিন্তু কেইদিনমান আগত আমি গম পালোঁ যে বিলাসীপাৰা ইলেকশ্যন অফিসখন আমাৰ ধুবুৰীত স্থানান্তৰ কৰিছে আজি বহুত বছৰ ধৰি আমাৰ বিলাসীপাৰাৰ সচেতন ব্যক্তি নাগৰিক দল সংগঠনে আন্দোলন কৰি এটা আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে আন্দোলন কৰি আহিছে তেখেতসকলে 100 বাৰ 200 বাৰ গুৱাহাটীত যাবলগীয়া হৈছে দিল্লী যাবলৈ কিমান কষ্ট কৰিছে কৰাৰ পিছতে আজি সমজিলা হ'ল সমজিলা আমি যেটো আমাৰ ইয়াত সমজিলা যেতিয়া পাতে তেতিয়া আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে কৈছিলে যে আমি গোটেই সুবিধা সুবিধা ইয়াতেই পাম কিন্তু এনেকুৱা পৰিস্থিতি এটা দেখা গৈছে যে আমাৰ ইলেকশ্যন অফিসখনে যদি ইয়াৰ পৰা গুচি যায় কাৰণ ধুবুৰী যদি গুচি যায় বিলাসীপাৰা ধুবুৰী 42 কিলোমিটাৰ হয় চাপৰ চৈবাৰী বাগানৰ পৰা 90 কিলোমিটাৰ হয় ইমান এটা ডাঙৰ বয়োজ্যেষ্ঠ মানুহ আমাৰ বিলাসীপাৰাত বসবাস কৰে আৰু চৈবাৰী চাহ বাগানৰ ইনকাম সোৰ্সটো কিমান আপোনালোকে সবে গম পায় সো এজন মানুহ তাৰ পৰা ধুবুৰীলৈ গ'লে এটা 500 টকা 1000 টকা এটা খৰচ হ'ব ডেইলি যদি কিবা কিবি এটা কামত গ'ল আৰু এদিনত গ'লে তো এটা কাম নহয় টাইম লাগে সো ইমান বহুত সমস্যা দেখা দিব পলিটিক্যালি দেখা দিব মানুহৰ যিবিলাক কাম কৰ্ম এইবিলাক এৰি থৈ তাতে ধুবুৰী যাব লাগে বহুত সমস্যা দেখা দিব কাৰণ আমি এটা ডিস্ট্ৰিক্টৰ কাৰণে আমি আন্দোলন কৰি আছো সৰুৰ পৰা তো এতিয়া ডিস্ট্ৰিক্ট আমি নাপালো সমজিলা পালো কমসে কম স্যাটিসফ্যাকশন পাইছিলো কিন্তু এই সমজিলাৰ পৰিৱৰ্তে যদি আমাৰ ইলেকশ্যন অফিচৰ মেইন যেটো এটো যদি ইয়াৰ পৰা গুচি যায় আমাৰ এটা বহুত ক্ষতি হ'ব বিলাসীপাৰা ৰাইজৰ আৰু ইয়াত কোনো ধৰণৰ যে কোনো ৰাজনৈতিক দলৰ এইবিলাক কথা নহয় কাৰণ এটো আমাৰ ৰাজ্যৰ সমস্যা মানে আমাৰ সমস্যা আপোনাৰ মিডিয়াৰো সমস্যা গোটেই মানুহ সমস্যা আমি একত্ৰিত হৈ এটা গণ আন্দোলন এটা ভাল সুস্থ মনে শান্তি প্ৰক্ৰিয়াত কৰি তুলিব লাগে আৰু এইটো আমাৰ এটা কমিটি বনাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে যদি দৰকাৰ পৰে আমি দিল্লীলৈ যাম বিলাসীপাৰা ৰাজ্যৰ স্বাৰ্থত দিল্লী কৰে ক'ত যাব লাগে যাম বিলাসীপাৰা অঞ্চলৰ সচেতন নাগৰিক আৰু বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী আৰু ছাত্ৰ যুৱ সংগঠনৰ নেতৃবৃন্দই বিলাসীপাৰা যি ৰাজহুৱা প্ৰেক্ষাগৃহ ৰাজহুৱা যি লাইব্ৰেৰী তাতে আমি সমবেত হৈছিলোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ সভাত আমি এই কথা আলোচনা যে সমজিলা গঠনৰ নামত বিলাসীপাৰা মহকুমাক হত্যা কৰি ইয়াৰ পৰা যি আমাৰ যি প্ৰশাসনিক সা সুবিধা এইবিলাক নোহোৱা কৰি দিয়া হৈছে সেই বিষয়ে ইয়াত আলোচনা হৈছে বিশেষকৈ বিলাসীপাৰাৰ যি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আছিল এই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ইতিমধ্যেই আমি ৰাইজে একো নজনাকৈ 80% কাম কাজ ধুবুৰীলৈ স্থানান্তৰিত কৰা হৈছে আমি আজিৰ সভাত এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ যে বিলাসীপাৰা আমি যেতিয়া দীৰ্ঘদিন ধৰি জিলালৈ উন্নীত কৰাৰ কাৰণে আন্দোলন কৰি আছিলোঁ এই জিলা বিলাসীপাৰা জিলালৈ উন্নীত কৰা আন্দোলনক মখিমূৰ কৰি উপজিলা পিছত সমজিলা গঠন কৰি এতিয়া আগতে মহকুমা হিচাপে যে স্বতন্ত্ৰতা বা স্বতন্ত্ৰ কিছু কাম কাজ কৰাৰ ক্ষমতা আছিল বিলাসীপাৰা মহকুমাৰ সেই কাম কাজ এতিয়া নোহোৱা কৰি দিয়া হৈছে তাৰ উদাহৰণস্বৰূপে আমি লক্ষ্য কৰিছোঁ যে বিলাসীপাৰা যি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আছিল মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় এইটো বিলোপ কৰি দিয়া হৈছে এতিয়া ধুবুৰী জিলালৈ বা জিলাৰ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে আমি ইয়াৰ বিৰোধ কৰোঁ এই বিৰোধ কৰি আজি ইয়াত সময়ত ৰাইজে সচেতন নাগৰিকে এখন সমিতি গঠন কৰিছে আগলৈ এইটো প্ৰচাৰ কৰাৰ কাৰণে জনমত গঠন কৰাৰ কাৰণে আৰু দিল্লীলৈকে এই নিৰ্বাচনী কাৰ্যালয় বিলাসীপাৰাত ৰখাৰ কাৰণে দিল্লীলৈকে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি ইয়াত এখন সংগ্ৰাম সমিতি গঠন কৰা হৈছে আপোনালোকৰ এই দাবী যদি চৰকাৰে নামানে তেনেহ'লে কি পদক্ষেপ হ'ব নিশ্চয় অনাগত দিনত আমি অচিৰেই অন্যান্য ৰাজনৈতিক দলৰ প্ৰতিনিধিত্বমূলক সভা আমি বিলাসীপাৰাত আহ্বান কৰিম সকলো ৰাজনৈতিক বিজেপি যে চৰকাৰৰ ৰাজনৈতিক দলক আমি ইয়াত আমন্ত্ৰণ কৰিম এই কাৰণেই
যে যদি বিলাসীপাৰা নিৰ্বাচনী কাৰ্যালয়টো ধুবুৰীলৈ উঠি গৈছে বা যায় গঠনৰূপে অকল কংগ্ৰেছ AGP UDF বা অন্যান্য ৰাজনৈতিক দলৰ মানুহে ক্ষতিগ্ৰস্ত নহ'ব যিখিনি মানুহ বিজেপিৰ লগত জড়িত আছে তেওঁলোকক হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব আৰ্থিক বা শাৰীৰিক মানসিক হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব গতিকে আমি দলমত নিৰ্বিশেষে আটাইকে আমি আন্দোলন সংগঠিত কৰাৰ কাৰণে আমি ইয়াৰ ৰাজহুৱাভাৱে আমি আন্দোলন গঢ়ি তুলিম এইটো আমি আজি ঘোষণা কৰিলোঁ আৰু ইয়াত বাস্তৱত আমি ৰূপায়ণ কৰিম